এটাই কথা মই কম যে কোনোবা এটা মানুহক যদি মানুহে হৰুৱাব খোজে জনগাঁথনি তাত বাধাৰ প্ৰাচীৰ নহয়। যেতিয়া মানুহে বা সিদ্ধান্ত লৈ লয় যে এই কামটো কৰি মই দেখুৱাম তাক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি মানুহে এটা কথা জানে যে ৰাইজৰ লগত মই যেনেকে লগ পাওঁ, মই যেনেকে ৰাইজৰ লগত কথা পাতো, হিটলাৰে তেনেকে কথা পাতিছিল নেকি? আপোনালোকে মোক আজিলৈকে এটা উদাহৰণ দিয়ক যে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ইমান সহজভাৱে কথা বতৰা পাতিছিল আগতে? প্ৰত্যেকখন সভাৰ পিছতে মই সাংবাদিকৰ লগত কথা পাতো। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল নেকি? প্ৰত্যেক মিটিঙৰ পিছতে মই 10জন হলেও দুখীয়া মানুহক মোৰ সতীৰ্থ কটন কলেজত পঢ়া বন্ধু ক'ৰবাত লগ পালো, ক'ৰবাত দিব্যাংগ এজনক লগ পালো, হাতৰ পৰা এপ্লিকেশ্যনখন মই নিজে খুজি লওঁ। এইটো কি হিটলাৰৰ পৰিচয় নেকি? হিটলাৰে অৰুণোদয় দিছিল নেকি দুখীয়া মানুহক? হিটলাৰে নিযুত মইনা দিছিল নেকি দুখীয়া মানুহক? গতিকে ৰখি গুলিছেনে কোন হিটলাৰ কোন হিমন্ত পাৰ্থক্যটোৱে বুজি নাপায়। গতিকে নাজানা মানুহৰ লগত আপুনি তৰ্কাতৰ্কি কৰি কি পাব? এটাই কথা মই কম যে কোনোবা এটা মানুহক যদি মানুহে হৰুৱাব খোজে জনগাঁথনি তাত বাধাৰ প্ৰাচীৰ নহয়। যেতিয়া মানুহে বা সিদ্ধান্ত লৈ লয় যে এই কামটো কৰি মই দেখুৱাম তাক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি মানুহে এটা কথা জানে যে ৰাইজৰ লগত মই যেনেকে লগ পাওঁ, মই যেনেকে ৰাইজৰ লগত কথা পাতো, হিটলাৰে তেনেকে কথা পাতিছিল নেকি? আপোনালোকে মোক আজিলৈকে এটা উদাহৰণ দিয়ক যে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ইমান সহজভাৱে কথা বতৰা পাতিছিল আগতে? প্ৰত্যেকখন সভাৰ পিছতে মই সাংবাদিকৰ লগত কথা পাতো। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল নেকি? প্ৰত্যেক মিটিঙৰ পিছতে মই 10জন হলেও দুখীয়া মানুহক মোৰ সতীৰ্থ কটন কলেজত পঢ়া বন্ধু ক'ৰবাত লগ পালো, ক'ৰবাত দিব্যাংগ এজনক লগ পালো, হাতৰ পৰা এপ্লিকেশ্যনখন মই নিজে খুজি লওঁ। এইটো কি হিটলাৰৰ পৰিচয় নেকি? হিটলাৰে অৰুণোদয় দিছিল নেকি দুখীয়া মানুহক? হিটলাৰে নিযুত মইনা দিছিল নেকি দুখীয়া মানুহক? গতিকে ৰখি গুলিছেনে কোন হিটলাৰ কোন হিমন্ত পাৰ্থক্যটোৱে বুজি নাপায়। গতিকে নাজানা মানুহৰ লগত আপুনি তৰ্কাতৰ্কি কৰি কি পাব? এটাই কথা মই কম যে কোনোবা এটা মানুহক যদি মানুহে হৰুৱাব খোজে জনগাঁথনি তাত বাধাৰ প্ৰাচীৰ নহয়। যেতিয়া মানুহে বা সিদ্ধান্ত লৈ লয় যে এই কামটো কৰি মই দেখুৱাম তাক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি মানুহে এটা কথা জানে যে ৰাইজৰ লগত মই যেনেকে লগ পাওঁ, মই যেনেকে ৰাইজৰ লগত কথা পাতো, হিটলাৰে তেনেকে কথা পাতিছিল নেকি? আপোনালোকে মোক আজিলৈকে এটা উদাহৰণ দিয়ক যে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ইমান সহজভাৱে কথা বতৰা পাতিছিল আগতে? প্ৰত্যেকখন সভাৰ পিছতে মই সাংবাদিকৰ লগত কথা পাতো। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল নেকি? প্ৰত্যেক মিটিঙৰ পিছতে মই 10জন হলেও দুখীয়া মানুহক মোৰ সতীৰ্থ কটন কলেজত পঢ়া বন্ধু ক'ৰবাত লগ পালো, ক'ৰবাত দিব্যাংগ এজনক লগ পালো, হাতৰ পৰা এপ্লিকেশ্যনখন মই নিজে খুজি লওঁ। এইটো কি হিটলাৰৰ পৰিচয় নেকি? হিটলাৰে অৰুণোদয় দিছিল নেকি দুখীয়া মানুহক? হিটলাৰে নিযুত মইনা দিছিল নেকি দুখীয়া মানুহক? গতিকে ৰখি গুলিছেনে কোন হিটলাৰ কোন হিমন্ত পাৰ্থক্যটোৱে বুজি নাপায়। গতিকে নাজানা মানুহৰ লগত আপুনি তৰ্কাতৰ্কি কৰি কি পাব?